RBIৰ যিটো গাইডলাইন্স আছে মই গাইডলাইন্সৰে কথা কৈছোঁ আন্দোলন কৰিব নালাগে আমি যিখিনি কথা কৈছোঁ তেখেতসকলে বুজিব লাগিব যে কিয় কোৱা গ'ল RBI ৰুলছ য'ত ভাইলেট হৈছে দুটাতকৈ বেছি NBFCয়ে মাইক্ৰ' ফাইনেন্স এজন ব্যক্তিক দিব নোৱাৰে এইটোতো RBIয়ে কৈছে এইটোতো অসম চৰকাৰে কোৱা নাই দুটাতকৈ বেছি যদি কাবাৰ মানে কোনোবাই দিছে তাৰ দায়িত্ব আমি কেনেকৈ ল'ম বা তাৰ ওপৰত আমি কেনেকৈ আলোচনা কৰিম কৰিব পাৰিম নেকি আমি আলোচনা এইটো কমিটি আছে বেআইনী কথাবিলাকতো আলোচনা কৰিব নোৱাৰে RBIয়ে এটা ডাইৰেক্টিভছ এটা আছে গাইডলাইন্স এটা আছে এটা নটিফিকেশ্যন এটা আছে যে মাইক্ৰ' ফাইনেন্সে কাক পইচা দিব পাৰে মাইক্ৰ' ফাইনেন্সে কেনেকৈ পইচা দিব পাৰে মাইক্ৰ' ফাইনেন্সে যদি ৰুল ভাইলেট কৰিছে এইটোতো আমাৰ আওতাত নাহিব না নে আহিব গাইডলাইন্সৰ মতে হ'ব লাগিব গাইডলাইন্সৰ মতে হ'ব নহয় গাইডলাইন্সৰ মতে হ'ব লাগিব নহ'লে কোনে মানুহ কালিয়ে কোৰ্টত চেলেঞ্জ হৈ যাব বস্তুটো আমি যিয়ে নকম কালিতো হাইকোৰ্ট নকৰিব জানো মানুহে RBIৰ যিটো গাইডলাইন্স আছে মই গাইডলাইন্সৰে কথা কৈছোঁ আন্দোলন কৰিব নালাগে আমি যিখিনি কথা কৈছোঁ তেখেতসকলে বুজিব লাগিব যে কিয় কোৱা গ'ল RBI ৰুলছ য'ত ভাইলেট হৈছে দুটাতকৈ বেছি NBFCয়ে মাইক্ৰ' ফাইনেন্স এজন ব্যক্তিক দিব নোৱাৰে এইটোতো RBIয়ে কৈছে এইটোতো অসম চৰকাৰে কোৱা নাই দুটাতকৈ বেছি যদি কাবাৰ মানে কোনোবাই দিছে তাৰ দায়িত্ব আমি কেনেকৈ ল'ম বা তাৰ ওপৰত আমি কেনেকৈ আলোচনা কৰিম কৰিব পাৰিম নেকি আমি আলোচনা এইটো কমিটি আছে বেআইনী কথাবিলাকতো আলোচনা কৰিব নোৱাৰে RBIয়ে এটা ডাইৰেক্টিভছ এটা আছে গাইডলাইন্স এটা আছে এটা নটিফিকেশ্যন এটা আছে যে মাইক্ৰ' ফাইনেন্সে কাক পইচা দিব পাৰে মাইক্ৰ' ফাইনেন্সে কেনেকৈ পইচা দিব পাৰে মাইক্ৰ' ফাইনেন্সে যদি ৰুল ভাইলেট কৰিছে এইটোতো আমাৰ আওতাত নাহিব না নে আহিব গাইডলাইন্সৰ মতে হ'ব লাগিব গাইডলাইন্সৰ মতে হ'ব নহয় গাইডলাইন্সৰ মতে হ'ব লাগিব নহ'লে কোনে মানুহ কালিয়ে কোৰ্টত চেলেঞ্জ হৈ যাব বস্তুটো আমি যিয়ে নকম কালিতো হাইকোৰ্ট নকৰিব জানো মানুহ